ফটো মাৰিব আহিলে বোলে কিবা লাগে বুলি শুনিছো তেনেকুৱা হৈছে নেকি এনেকে শুনি আছো পেটৰ বিষ আছে বিষ কমিব লাগে সেইকাৰণে মানে নাহে ফোন মাৰিলে ৰিচিভ নকৰে ये बड़ी अच्छी बात कही आप ফাইনেলি আজি কিচেন ৰুমৰ কাম সমাপ্ত হ'ব ইয়াতে দেখিছে কিচেন ৰুমৰ কাম তৈয়াৰ কৰি থকা হৈছে কিচেন ৰুমৰ কাম ফাইনেলি আজি শেষ হ'ব বেছি চাওঁ এইটো যে বহা লয় পাইপটো নলগালে এইটো এতিয়া পাইপটো এতিয়া লগাব মানে বেচিনটো পাইপটো এইটো পিছত লগাই ল'ব এইটো এতিয়া বৰ্তমান মানে এইটো টিং পাব আজি নহয় কালি টিং পাব দুদিনমান পিছত লগাই ল'ব এইটো ভালকে লগাইছে নে নাই এইটো একদম ধুনীয়া মানুহ উঠিলেও কোনো নাই ধাৰা ফিটিং কৰি দিয়া পানী অলপ বেছি জিম পালেকে বহি যাব ওলাই যাব নেকি নাই ল'ৰা ছোৱালী উঠি গা ধুব কৰিব হয়নে ইমান মজবুত একদম মজবুত ভালে আছে অলপ দুদিনমান পানী ঢালিলে ফুলিবিলাক তলত পৰি নাযায় গা ধুব পৰা যায় ল'ৰা ছোৱালী আৰু এইটো যে কিচেন ৰুমৰ যে এইটো আলমিৰাটো যে আলমিৰা দৰ্জাটো কেতিয়া লগাব এইটো এতিয়া আজি কালি ফিটিং কৰা আছে কেঁচা হৈ আছে নহয় দুদিনমান দেৰিকে লগাব লাগিব এসপ্তাহ পিছত লগাব লাগিব নহ'লে ফলি কৰি যাব না পানী ফিনিচিং হৈছে বস্তুটো মোটামুটি আমাৰ এতিয়া মেলা আহি আছে নহয় আপোনালোকৰ মেলা পিছত লগালে হ'ল এতিয়াতো কেঁচা হৈ আছে নহয় মেলা আগলৈ মানে কিচেন ৰুমৰ দৰ্জা নহ'ব আৰু ভাঙি যাবগৈ নহয় ভাঙি যাবগৈ আৰু এই টাইলছটো লগাব লাগিব নহয় তাৰতো এতিয়া সময় নহ'ব নহয় মেলা পিছতে লগাব হয়তো এই বেচিনটো মজবুতকে বহাইছাতো এইটো ভালকে বহাইছো তাৰপৰা দুদিনমান পানী ঢালি দিলে যাতে খুলি পেলাই তলত পাইপটো লগাব লাগিব ন পাইপটো পিছত লগাম আৰু মানে এই ৱালটো মানে শুকাৰ পিছত ডাইৰেক্ট ফিনিচিং কৰি পাইপ যদি বাহিৰত ওলাই দিম পানী দূৰত গৈ পৰিব ইয়াত নপৰে ফিনিচিংটো সুন্দৰকে দি দিব হা ধুনীয়া হ'ব মজাকে কৰি দিম আৰু এইজন মিস্ত্ৰী তুমিতো আগতে যোগালী কাম কৰি আছিলা মিস্ত্ৰী কেতিয়া পঢ়ালা নতুনকে শিকিছো এতিয়া নতুনকে শিকিছো বেছি দিন হোৱা নাই আমাৰ মেইন মিস্ত্ৰী এজন আছে বাহাৰু আমাৰ বিলৰ পাৰতে ঘৰ আমি তাৰ লগতে এতিয়া শিকি আছো তাৰমানে তোমাৰ গুৰু আৰু আৰু এইটো কামটো কোনজনে কৰিলে এই কিচেন ৰুমৰ এই কামবিলাক চৌকাত কেইটা তেওঁ লগাইছে বাকী ওপৰখিনি ফিনিচিং মই দিছো তুমি মানে মিস্ত্ৰী হৈ গ'লা না তাকে মই চাইছো যোগালীজন মিস্ত্ৰী হৈ গ'ল কাম কৰিলে কেইদিন লাগে আইডিয়া থাকিলে হ'ল আইডিয়া থাকিলে সব শিকিব পাৰে কাম কি বেলেগে শিকাই নিদিয়ে না মানে বেলেগৰ লগত থাকি শিকাই এইটো কথা আইডিয়া হ'ল নিজৰ যে মানে নতুন মিস্ত্ৰীৰ নাম কি আছিলে বোলে নামটো এনে বালিয়া বুলি সকলোৱে জানে আমাৰ এচি মেলা আহি আছে গতিকে মানে কামটো আপোনাৰ মেলা ধৰিব লাগিব মোৰ বাকীখিনিতো খালি কিচেন ৰুমটো যাতে মোৰ মানে সোনকালে হয় মেলা আহি আছে ন 24 তাৰিখে মেলা আগতে ধৰিলো কাম চেচে হ'ব অকল পিছত ঘোলা মাৰিমে ঘোলা পেইণ্টিং মিস্ত্ৰী এই জেগাটো যে চাহ যে নিদিলা যে খালি ৰাখিলে কিয় কোনখিনি সেইখিনি যে খালি ৰাখিলে ইয়াত ফ্ৰিজ থাকিব লাগিব না ফ্ৰিজটো ৰাখিব লাগিব ইয়াত ফ্ৰিজ ৰাখিবৰ কাৰণে এইকাৰণে চাৰ্জাৰ দিয়া নাই এই মুদিৰ ঘৰবিলাক যে এৰিছিলে একেলগেতো বহুত ঘৰ এৰি দিছিলে মানে এখন গাঁৱত প্ৰায় 100-150 ঘৰ মানে মুদি ঘৰ মানে একেলগে দিছিলে সেইটো সময়তো ইটাৰ দামবিলাক বাঢ়ি গৈছিল এটা সমস্যা হৈছিলে কিন্তু সেইটো মিস্ত্ৰী পোৱা নাযায় তেতিয়া যোগালী মিস্ত্ৰী হৈ গ'ল এই মুদি ঘৰে কিন্তু বহুত মিস্ত্ৰী হৈছে এতিয়া কাম নাপায় মিস্ত্ৰী বহুত মিস্ত্ৰী বনাই বহুত মিস্ত্ৰী বনালে হ'লেও ঘৰ ইমান জুতি হোৱা নাই এতিয়া এইবিলাক মিস্ত্ৰী বহি আছে আপুনি এনেকুৱা যিবিলাক যোগালী আছিলে সব শিকাই দিছিলে সেই যোগালীবিলাকে যেতিয়া মানে মুদি ঘৰ মানে এৰি
দিলে মিস্ত্ৰী নাপায় নাপায় নোপোৱা কাৰণে কি হ'ল যোগালী মিস্ত্ৰী হ'ল যোগালী মিস্ত্ৰী হ'ল এতিয়া ক'ব লাগে তাৰপিছত মোদীয়ে বহুত মিস্ত্ৰী বনালে মিস্ত্ৰী বহুত বনালে মিস্ত্ৰী তাৰপিছত আৰু মানে এই যিবিলাকে মুৰ্গী ঘৰ পাইছিলে মানে সেইবিলাকে তাৰমানে হেৰি হাঁহ লাগিছিলে আৰু সেইটো সময়ত ইটা বালিৰ দামটো বাঢ়িলে লগতে মিস্ত্ৰীৰ দামো মিস্ত্ৰীৰ দাম বাঢ়িব হয় নহয় তাৰপিছত মানে আৰু কথা মানে কি গৃহস্থ মানে ভয় খাইছে কি নিউজবিলাকত পাই থাকে নিউজবিলাকত পাই থাকে যে 3 মাহত ঘৰ বনাই শেষ কৰিব লাগে নহ'লে জেল খাব ক'ত 3 মাহত নহয় বনাই 3 মাহত এইটো কাৰণে নহয় প্ৰথম কিস্তিটো দিয়াৰ পিছত নেক্সট কিস্তিটোলৈ মানে এটা ফোন কৰোঁতে মানে ফটো মাৰিব আহিব কওঁতে ফটো মাৰিব আহিলে বোলে কিবা লাগে বুলি শুনিছোঁ তেনেকুৱা হৈছে নেকি শুনি আছোঁ পেটৰ বিষ আছে বিষ কমিব লাগে মুচিব লাগে এইকাৰণে মানে ফোন মাৰি ৰিচিভ নকৰে আমাৰ পেটৰ বিষ কেনে বেমাৰ হৈ আছে তেওঁলোকে অফিচত থাকে নিজে পইচা নিবিচাৰে চাগে মাজৰ মানুহ কাৰোবাক লগাই বেলেগ মানুহক লগাই মানে ডাইৰেক্ট নকয় চাহ পৰা খৰচটো লাগিছিল তেনেকৈ কয় তাৰমানে দাদা মোৰ ঘৰটো ফটো মাৰিব হ'ল নহয় ফটো মাৰিব লাগিছিল দাদা গৈ আছে কওঁতে 3 মাহ গুচি গ'লেই আমাৰ ঘৰ এনেই আদৰা কৰি আছে এতিয়া যদি মোদীয়ে যদি কয় 3 মাহত ঘৰ ক্লিয়াৰ নোহোৱাবিলাকক জেল দিব সেই যেতিয়া আগত দিব লাগিব সেই ভোটো কেইটা মানুহ তেতিয়াহ'লে গৃহস্থই জেল খাব লাগিব সিহঁতে নাহে ভোটো তুলিবলৈ আগত আহিলে ছেকেণ্ড বিল ওলালে উঠাৰ পিছতহে ঘৰটো ক্লিয়াৰ পাৰিম কৰিবলৈ সেইখিনি আৰু মানে মাজত কিবা কিবি চলি থাকে নেকি চলি থাকে এইবিলাকতো নাহে পেটৰ বিষ থাকে কিবা কিবি থাকে পেটৰ বিষ মানে সেইটো আচল কথা পইচাটো দিলে বস্তুটো ভাল পাই গৈছে মানে পেটৰ বিষ ভাল হৈ যায় আৰু সেইটোৱে কথা